আমি আজি এটা সমস্যা সমাধান কৰিম। সমস্যাটো হ'ল এল বাহু দৈৰ্ঘ্যৰ এটা সমবাহু ত্ৰিভুজৰ তিনিওটা শীৰ্ষ বিন্দুতে কিউ মানৰ আধান তিনিটা ক্ৰমে Q1, Q2, Q3ক ৰখা হৈছে। চিত্ৰত দেখুওৱাৰ দৰে ত্ৰিভুজটোৰ কেন্দ্ৰত ৰখা আধান কেপিটেল কিউৰ ওপৰত বল কিমান হ'ব আমি উলিয়াব লাগে। আৰু কৈছে যে গোটেইকেইটা আধানৰ ধৰ্ম একে, মানে গোটেইকেইটাই ধনাত্মক। আমাৰ ত্ৰিভুজটো হ'ল ABC। ABCৰ শীৰ্ষ বিন্দুকেইটাত কি আছে আমাৰ কিউ তিনিটা আধান আছে। আমি এক নাম দিছোঁ Q1 বুলি, বিত থকা আধানৰ নাম দিছোঁ Q2 বুলি, আৰু চিত থকা আধানক আমি কি কৈছোঁ Q3 বুলি কৈছোঁ। আৰু ইয়াতে অ' বিন্দুটো কি ত্ৰিভুজটোৰ কেন্দ্ৰ বুলি কোৱা হৈছে, চেণ্ট্ৰইড। অ' বিন্দুত কি আছে আমাৰ কেপিটেল কিউ আধানটো আছে। আৰু আমি ত্ৰিভুজটোত কি কৰিছোঁ, এ বিন্দুৰ পৰা BC বাহুলৈ এডাল লম্ব টানিছোঁ। কেনেধৰণে টানিছোঁ যাতে ডি বিন্দুটো BC বাহুৰ মধ্যবিন্দু হয়। গতিকে আমি AD লম্ব BCৰ ওপৰত এনেধৰণে টানিছোঁ যাতে ডি বিন্দুটো BCৰ মধ্যবিন্দু হয় আৰু ই কোণ এক সমদ্বিখণ্ডিত কৰে। এই গোটেই ত্ৰিভুজটো যিহেতু এটা সমবাহু ত্ৰিভুজ, গতিকে ইয়াৰ প্ৰত্যেকটো কোণৰ মান হ'ব 60 ডিগ্ৰী। এইটো 60 ডিগ্ৰী, এইটো কোণ গোটেই কোণটো 60 ডিগ্ৰী, এই গোটেই কোণটো 60 ডিগ্ৰী। আৰু ADয়ে যিহেতু কোণ এক সমদ্বিখণ্ডিত কৰিছে, গতিকে আমাৰ এই কোণটো কি হ'ব 30 ডিগ্ৰী হ'ব। এই কোণটো হ'ব আমাৰ 30 ডিগ্ৰী। এতিয়া এই কোণটো যদি 30 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি কি কৰিম, ইয়াৰ পৰা ADৰ মান উলিয়াবলৈ চেষ্টা কৰিম। ADৰ মান উলিয়াব কেনেকৈ চেষ্টা কৰিম, আমি ADC ত্ৰিভুজটোক ধৰি ল'ম। আমি ADC ত্ৰিভুজটোক লওঁ। আমি ইয়াক আমি আন এঠাইত আঁকি লওঁ। এইটো হ'ল আমাৰ ADC ত্ৰিভুজটো, যাৰ কোণ এইটো হ'ল আমাৰ 30 ডিগ্ৰী, আৰু ডি কোণটো হ'ব আমাৰ সমকোণ, কাৰণ ই হ'ল আমাৰ ACৰ ওপৰত লম্ব। আমাৰ ত্ৰিভুজটো কেনেধৰণৰ আছিল, এইটো আছিল আমাৰ ত্ৰিভুজটো। ইয়াতে আছিল আমাৰ বি বিন্দু আছিল, আৰু BCৰ ওপৰত আমি কি কৰিছিলোঁ AD লম্ব টানিছিলোঁ। আমি এই ত্ৰিভুজটো এতিয়া ধৰি লৈছোঁ। এই ত্ৰিভুজটোৰ ওপৰত আমি চাওঁ কি হয়। ইয়াতে আমাৰ আছে ADC ত্ৰিভুজ। ADC ত্ৰিভুজৰ যিহেতু এই গোটেই কোণটো 60 ডিগ্ৰী, গতিকে এই কোণটো হ'ব 30 ডিগ্ৰী। এই কোণটো যদি 30 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰিম, ADৰ মান উলিয়াবলৈ AD ইকুৱেলটো হ'ব আমাৰ, আমি জানো যে AD ডিভাইডেড বাই AC কি হ'ব আমাৰ cos 30 ডিগ্ৰী। cos 30 ডিগ্ৰী হ'ব। আমি ত্ৰিভুজৰ সূত্ৰৰ পৰা জানো, ত্ৰিকোণমিতিৰ পৰা, যে এইটো হ'ল ভূমি, এইটো হ'ল কৰ্ণ, এইটো হ'ল লম্ব। কৰ্ণ ডিভাইডেড বাই ভূমি হ'ল আমাৰ cos, গতিকে AD ডিভাইডেড বাই AC হ'ল cos 30 ডিগ্ৰী। গতিকে আমাৰ ADৰ মান হ'ব AD ইকুৱেল টু AC cos 30 ডিগ্ৰী। এতিয়া AC মানে হ'ল আমাৰ L, প্ৰত্যেক ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰে দৈৰ্ঘ্য হ'ল L, আৰু cos 30 ডিগ্ৰী মানে কি হ'ব আমাৰ √3/2। গতিকে আমি AD বাহুৰ মান পালোঁ L √3/2। আমাক এতিয়া ADৰ পৰা আমি আকৌ কি উলিয়াব লাগিব, AO উলিয়াব লাগিব। কিয় লাগিব, কাৰণ আমি এই কিউ আধানটোই কেপিটেল কিউৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছে আমি উলিয়াব লাগে, আৰু সেইটো উলিয়াবৰ কাৰণে আমি কিউ আৰু কেপিটেল কিউৰ মাজৰ দূৰত্বটো উলিয়াব লাগিব। ইয়াৰ মাজৰ দূৰত্বটো হ'ল AO। আমি ADৰ মান উলিয়ালোঁ, আমি উলিয়াব লাগিব AO। আকৌ আমি ত্ৰিভুজৰ ক্ষেত্ৰত কি জানো, সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যদি ত্ৰিভুজৰ কেন্দ্ৰ O হয়, তেন্তে O বিন্দুত ইয়াৰ
লম্ব সমদ্বি খণ্ডক কি কৰিব 2:3 অনুপাতত ভাগ কৰি দিব মানে আমাৰ এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰত হ'ব AO equal to 2/3 AD আকৌ আমি AD ৰ মান জানো AD মানে হল আমাৰ L√3/2 সেই মানটো আমি ইয়াতে পাতি দিওঁ 2/3 এটো হল আমাৰ L√3/2 ইয়াতে 2 কাটা যাব আৰু ইয়াতে √3 যদি 3 লগত কটাকটি কৰে কি বাচিব ইয়াতে √3 বাচিব তাৰ মানে আমাৰ এখিনি কি হৈ যাব AO equal to L/√3 গতিকে আমি পালো AO equal to L/√3 আৰু এই একে মানটো হ'ব আমাৰ BO ৰ হ'ব আৰু CO ৰ হ'ব যেটো এটা সমবাহু ত্ৰিভুজ গতিকে আমি ইকুৱেল টু BO ইকুৱেল টু CO পাতি দিব পাৰো তাৰ মানে BO হল Q2 ৰ পৰা ক্যাপিটেল Q লৈ দূৰত্ব আৰু CO হল আমাৰ Q3 ৰ পৰা ক্যাপিটেল Q লৈ দূৰত্ব এতিয়া আমি চাও প্ৰত্যেকটো আধানে ক্যাপিটেল Q ৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছে তাৰ পিছত আমি যদি গুটেকেটা ফেক্টৰ যোগ কৰি দিও আমি ইয়াৰ ওপৰত প্ৰয়োগ কৰা মুঠ বলটো উলিয়াব পাৰিম যেটো আমাক সমস্যাটোত খুদা হৈছে বা সমস্যাটোত সমাধান কৰিবলৈ দিয়া হৈছে এতিয়া আমি চাও Q1 এ ক্যাপিটেল Q ৰ ওপৰত প্ৰয়োগ কৰা বল Q1 এ ক্যাপিটেল Q ৰ ওপৰত প্ৰয়োগ কৰা বল আমি যদি ইয়াক কওঁ F1 বুলি কওঁ যদি আমি ইয়াক F1 বুলি ক'লে কি হ'ব আমি জানো যে 1/4 পাই এপসাইলন নট ওপৰত কি হ'ব Q1 মানে হল স্মল q বা আমি প্ৰথমবাৰৰ কাৰণে Q1 লিখি দিলো আৰু এটো হল আমাৰ ক্যাপিটেল Q দুইটাৰে মাজত দূৰত্ব হ'ব AO L/√3 হোল স্কয়াৰ গতিকে আমাৰ নেক্সট স্টেপত কি হ'ব এই √3 যেটা আমি হোল স্কয়াৰ কৰি দিম 3 হৈ যাব আৰু তলত আছে গতিকে এটো উলটি কেনে ওপৰলৈ ফালে গুচি যাব গতিকে এটো আমি ইয়াতে পাতি দিলো 3/4 পাই এপসাইলন নট 4 পাই এপসাইলন নট আৰু কি হ'ব এখিনি Q1 মানে হল আমাৰ স্মল q এই q ক্যাপিটেল Q ডিভাইডেড বাই L স্কয়াৰ আৰু লগতে আমি এটা লিখিব লাগিব এটো আমি মানে উলালো যেটো F1 টো হল এটা ফেক্টৰ গতিকে আমি কি কৰিব লাগিব দিশটো দিব লাগিব এটা ইয়াৰ দিশটো কাৰ ফালে হ'ব Q1 ৰ পৰা Q ৰ দিশত তাৰ মানে A ৰ পৰা O ৰ দিশত গতিকে আমি লিখিব লাগিব AO ৰ দিশত ঠিক তেনেদৰে আমি Q2 আৰু Q3 ৰ কাৰণে ওলাও আমি কেনেকৈ হ'ব Q2 ৰ কাৰণে Q2 ৰ পৰা Q লৈ যদি আমি ইয়াক F2 নাম দিও কি হ'ব এটো হ'ব 1/4 পাই এপসাইলন নট এটো সূত্ৰৰ মতে 1/4 পাই এপসাইলন হল কিন্তু আমাৰ মানটো কি হয় ইয়াতে হ'ব আগৰ দৰে যদি আমি কৰি যাও এটো হ'ব আমাৰ 3/4 পাই এপসাইলন নট যেটো দূৰত্ব একে আধানৰ মানো একে গতিকে এখিনি একে হ'ব কেৱল ফেক্টৰৰ চিনটো বেলেগ হ'ব দিশটো বেলেগ হ'ব এটো কি হ'ব আমাৰ B ৰ পৰা O ৰ দিশত গতিকে আমি লিখিব লাগিব এটো BO ৰ দিশত তাৰ মানে প্ৰথমটো আছিল আমাৰ F1 এইটো দিশত আছিল F1 আৰু এতিয়া F2 হ'ব আমাৰ এইটো দিশত ঠিক তেনেকৈ আমাৰ Q3 ৰ পৰা যদি আমি ক্যাপিটেল Q লৈ বল উলাও আমাৰ কি হ'ব F3 ফেক্টৰ ইকুৱেল টু একে হ'ব যেটো মানবিলাক একে 4 পাই এপসাইলন নট Q ডিভাইডেড বাই L স্কয়াৰ কেৱল কি হ'ব আমাৰ
দিশটো বেলেগ হ'ব এইটো হ'ব আমাৰ চিৰ পৰা অ'ৰ দিশত F3 টো ক'ত আছে চিৰ পৰা অ'ৰ দিশত গতিকে আমি ইয়াক ক'লো চি অ'ৰ দিশত মানকেইটা একে কেৱল যেহেতু ভেক্টৰ ইহঁত দিশটো বেলেগ বেলেগ ইহঁতৰ এতিয়া আমি ইহঁতৰ মুঠ উলিয়াবৰ কাৰণে কি কৰিব লাগিব মুঠ উলিয়াবৰ কাৰণে আমি কৰিব লাগিব কি গোটেইকেইটাৰ ভেক্টৰ যোগ কৰিব লাগিব ভেক্টৰ যোগ হ'ব আমাৰ f1 ভেক্টৰ প্লাছ f2 ভেক্টৰ ইকুৱেল নহয় প্লাছ f3 ভেক্টৰ এইখিনি গোটেইখিনি কাৰ সমান টোটেল বলৰ সমান টোটেল বল যদি আমি f ভেক্টৰ বুলি কওঁ f ইকুৱেল টু তাৰমানে আমাৰ f1 প্লাছ f2 প্লাছ f3 ইয়াতে আমি লিখি দিব পাৰোঁ মুঠ বল f ইকুৱেল টু f1 প্লাছ f2 প্লাছ f3 আমি চাওঁ এইখিনি কেনেকুৱা ধৰণে যোগ কৰিব পাৰোঁ চোৱা আমাৰ ইয়াতে আছে এইটো হ'ল f1 ইফালে গৈছে f2 ইফালে গৈছে f3 ইফালে গৈছে গতিকে আমি ইয়াৰ যিকোনো দুটা বলৰ আমি ভেক্টৰ যোগ উলাই কেনে তাৰপিছত আমি তাৰ তৃতীয় বলটোৰ লগত যোগ কৰি দিম আমি গতিকে আমি ইয়াতে যদি f2 আৰু f3 ৰ ভেক্টৰ যোগ উলিয়াব যাওঁ আৰু এই লব্ধ ভেক্টৰটো তাৰ দিশ কোনটো হ'ব এইটো দিশত হ'ব আৰু তাক আমি নাম দিম f23 ইয়াক আমি কেনেকৈ উলাও চাওঁ আহা গতিকে আমি f3 আৰু f2 টো আমি চিত্ৰৰ পৰা একে ধৰণে লৈ আনিছোঁ ইয়াতে আনি কেনে যদি আমি ইয়াক কি কৰোঁ এটা সামান্তৰিক আঁকি দিওঁ ইয়াৰ পৰা ইয়ালৈকে সমান্তৰালভাৱে এইকেইটা বাহু আঁকি কেনে তেতিয়াহ'লে কি হ'ব এটা সামান্তৰিকৰ ৰূপ ল'ব আৰু আমি জানো যে ভেক্টৰ যুগৰ সামান্তৰিক সূত্ৰ মতে এইডালে হ'ব আমাৰ ইয়াৰ লব্ধ ভেক্টৰৰ দিশ যাক আমি নাম দিছোঁ f23 ইয়াক এটা আমি সামান্তৰিক সূত্ৰ মতে উলাই চাওঁ কেনেধৰণে হয় সামান্তৰিক সূত্ৰ মতে কি হ'ব আমাৰ যেটো আমি f23 উলাই আছো কি হ'ব ইয়াতে আমাৰ f23 whole square equal to f3 square plus f2 square কেৱল মানগিটাই লৈছো দে আমি এই ক্ষেত্ৰত প্লাস 2 f3 ৰ মান ইনটু f2 ৰ মান আৰু হিহঁত দুটাৰ মাজৰ কোণ cos এই ক্ষেত্ৰত হ'ব 120 ডিগ্ৰী এই কোণটো হ'ব 120 ডিগ্ৰী এই কোণটো কেনেকৈ 120 ডিগ্ৰী হ'ল আমি চাওঁ হা আমাৰ ত্ৰিভুজটো আছিল ইয়াতে এইটো 60 ডিগ্ৰী এইটোও 60 ডিগ্ৰী গতিকে এই গোটেই কোণটো 60 ডিগ্ৰী গতিকে এইটো কোণ হ'ল আমাৰ 30 ডিগ্ৰী এইটো কোণ 30 ডিগ্ৰী হ'লে এইটো হ'ল 90 ডিগ্ৰী 90 ডিগ্ৰী 30 ডিগ্ৰী কিমান হ'ল 120 ডিগ্ৰী বাছিল কিমান এখিনি তাৰমানে আমাৰ এইটো হ'ল আমাৰ 60 ডিগ্ৰী গতিকে এইটো আমাৰ কিমান হ'ব 60 ডিগ্ৰী এইটো কোণ 60 ডিগ্ৰী হ'লে এইটো 60 হ'ব আমি জ্যামিতিৰ পৰা জানো ঠিক তেনেকৈ এইটো কোণ কি হ'ব আমাৰ 60 ডিগ্ৰী হ'ব গতিকে 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী কিমান হ'ল 120 ডিগ্ৰী গতিকে আমি এটো কি পালো 120 ডিগ্ৰী পালো গতিকে f3 ৰ মান স্কয়াৰ f2 ৰ মান স্কয়াৰ 2 f3 * f2 cos 120 ডিগ্ৰী এতিয়া আমি জানো যে f3 আৰু f2 ৰ মান কেইটা আকৌ একে বুলি আমি জানো যে f2 আৰু f3 ৰ মান কেইটা সম্পূৰ্ণভাৱে একে কেৱল দিশ কেইটাহে বেলেগ বেলেগ মান কেইটা সম্পূৰ্ণ একে গতিকে ইয়াতে যদি আমি কেৱল দুইটাকে যদি f3 বুলি লিখো যেটো একে গতিকে আমি এটো 2 f3 স্কয়াৰ তাৰ পাছত এটো আছে আমাৰ f3 f2 যেটো একে গতিকে এটো আমি প্লাস হয় না মাইনাস হয় এটো মই দেখাই আছো 2 f3 স্কয়াৰ cos 120 ডিগ্ৰীৰ আকৌ মানটো আমাৰ কি হ'ব -1/2 গতিকে আমি এটা মাইনাস দি দিলো আৰু এটো হ'ব -1/2 মাইনাসটো আমি ইয়াতে আগত আনি দি দিলো এতিয়া কি হ'ব আমাৰ ইয়াতে 2 কটাকটি যাব ইয়াতে বাচিব আমাৰ 2f3 স্কয়াৰ -f3 স্কয়াৰ্ড গতিকে ইয়াতে কি থাকিল আমাৰ f3 স্কয়াৰ্ড f ইফালে আছে আমাৰ f23 স্কয়াৰ্ড মানে হল আমাৰ
F3 স্কোয়াৰ্ড বা F2 স্কোয়াৰ্ড যে মান একে সিহঁতৰ এতিয়া আমি F3 বা F2 মানটো আমি কিমান জানো 3/4 পাই এপসাইলন নট ইনটু Q ডিভাইডেড বাই L স্কোয়াৰ গতিকে আৰু এইটো আছে আমাৰ হোল স্কোয়াৰ যদি আমি গুছাই দিওঁ কি হ'ব এইটো আমাৰ F23 ইকুৱেল টু 3/4 পাই এপসাইলন নট Q বাই L স্কোয়াৰ্ড এইখিনি হ'ল আমাৰ F23 মান এতিয়া আমি আকৌ ত্ৰিভুজটোলৈ চাওঁ F23 মানটো মনত ৰাখিবা এতিয়া আমি যদি চাওঁ F1 টো এইফালে আছে আৰু F2 আৰু F3 ৰ লব্ধ ভেক্টৰ F23 ৰ দিশটো ইফালে আছে মানে F1 ইফালে আছে F23 ইফালে আছে দুইটাৰ মান একে হ'ব কিন্তু দিশটো বেলেগ বেলেগ হ'ব আমাৰ F2 + F3 ৰ মানটো হ'ল আমাৰ ইয়াতে যদি আমি F2 + F3 ৰ মানটো পাতি দিব যাওঁ F1 আৰু যেহেতু এইটো আমি F2 + F3 আছিল ইয়াৰ মানটো যদি আমি পাতিব যাওঁ কি হ'ব কেৱল যদি আমি মানটো পাতিব যাওঁ তেতিয়া হলে আমাৰ 3/4 পাই এপসাইলন নট Q বাই L স্কোয়াৰ কিন্তু ইয়াৰ আমি দিশটো লগত ধৰিব যাওঁ দিশটো কি হ'ব এই F1 ৰ বিপৰীত দিশত হ'ব গতিকে এইটো প্লাস নহয় কেনে আমাৰ কি হ'ব ইয়াতে আমাৰ প্লাসৰ ঠাইত এইটো কি হৈ যাব মাইনাস হৈ যাব ইয়াতে যদি আমি F1 ৰ মানটো বহাই দিওঁ এতিয়া F1 ৰ মানটো কি আছিল আমাৰ 3/4 পাই এপসাইলন নট Q বাই L স্কোয়াৰ মাইনাস কি থাকিলে ইয়াতে আমাৰ 3/4 পাই এপসাইলন নট Q বাই L স্কোয়াৰ খিনি পাতি দিলো দুইটাৰে মান আমি চাওঁ একে হ'ল কিন্তু দিশটো বেলেগ হোৱাৰ বাবে ইয়াতে আমাৰ মাইনাস চিহ্নডাল আহিল ঋণাত্মক চিহ্নডাল আহিল গতিকে টোটাল কি হ'ল আমাৰ ইয়াতে 0 হ'ল তাৰ মানে আমাৰ মুঠ বল F ইকুৱেল টু 0 পালো আমি গতিকে আমি মুঠ বল কি ওলালো আমি ক্যাপিটেল Q আধানৰ ওপৰত 0 গতিকে আমাক উলিয়াব দিয়া হৈছিল Q আৰু Q আধানৰ বাবে এই ক্যাপিটেল Qত মুঠ বল কিমান হয় গতিকে আমি গম পালো যে ক্যাপিটেল Qত মুঠ বল হ'ব 0 তাৰ মানে ইয়াৰ ওপৰত কোনো ধৰণৰ বলৰ প্ৰয়োগ নহয় ধন্যবাদ